হেল্ল' কি খবৰ তোমালোকৰ চেছ স্কুল আসামলৈ তোমালোক সকলোকে স্বাগতম জনাইছো নমস্কাৰ মই হৈছো মঞ্জু দেৱী ফুকন আৰু মই চেছ স্কুল আসামলৈ প্ৰথম আহিছো আৰু বেছি দেৰি নকৰি আহা আজি ভিডিঅটো আৰম্ভ কৰো হেল্ল' এভৰিৱান মোৰ নামটো প্ৰাঞ্জল ফুকন সবেই জানাই তো আজি আমি শিকিম এই পজিশনটো কোনে খেলিছিলে মই নামটো পাহৰিছো পাছত মই জনাই দিম বাৰু তো গেমখন একচুয়ালি মই কি কাৰণে দেখাইছো হেতু এটা ইম্পৰ্টেন্ট কথা প্ৰথম কথাটো হৈছে প্ৰায়বোৰ পেৰেন্টস বা ষ্টুডেন্টছৰ এটাই প্ৰশ্ন থাকে যে মিডল গেমটো পাই যাওঁ কাৰণ ওপেনিং সবে মুখস্থ কৰে মিডল গেমটো পাই যাওঁ তো ওপেনিংটো বুজি নাপায় মিডল গেমত এটা হৈছে কি কৰিম কি একো বুজি নাপায় তো সেই পইণ্টটো লৈ পিনে মই আজি এই পজিশনটো বিচাৰি উলিয়াইছো তো গোটেই গেমখন তোমালোকে যদি বিচাৰা আমাৰ ৱেবসাইট chessschoolassam.com ত পাই যাবা তাৰ নিউজ লেটাৰ এটো নম্বৰ 45 হ'ব লিংকটো থাকিব ডেসক্ৰিপচনত তাত গৈ পিনেও চাই ল'ব পাৰা তো এতিয়া আহো সিধা এই পজিশনটো বিৰাট ইন্টাৰেষ্টিং আছে হোৱাইটৰ সাল লাষ্ট মুভটো ব্লেকে দিলে কিং B8 এতিয়া যেহেতু তোমালোকৰ আমাৰ লগত আছে মঞ্জু দেৱী তো মই মঞ্জুকে সুধিব বিচাৰিছো কাৰণ তাইও অকমান এইবোৰ প্ৰবলেম হয় যে মিডল গেমত কি কৰিব লাগে কেনেকে কি খেলিব লাগে তো মই মঞ্জুক সুধিব বিচাৰিছো যে তুমি যদি হোৱাইট হোৱাহেঁতেন এই পজিশনটোত কি খেলিলাহেঁতেন যেহেতু হোৱাইটৰ কেছলিং চেছলিং সব কিং সাইডে হৈ গল আৰু কুইন সাইডে একদম ধুনীয়াকে ৰুকেৰে আচলতে C1ত ফাইলো ল'ব পাৰে যেহেতু কিংটো আছে কুইন সাইডত আছে ৰুকেৰে আহি পেলে প্ৰথম F2 আহিব পাৰে বা A2 আহি তেনেকে আৰু কিং সাইডে ধুনীয়াকে ব্লেকৰ কুইন সাইডে ধুনীয়াকে এটেক কৰিব পাৰে তাৰ পিছতে কুইন কিটাও ডাইৰেক্ট গৈ আছে আৰু A1ত থকা যোনটো ৰুকখনে ডাইৰেক্ট একদম A8 লৈকে একদম পুৰা ফাইল ল'ব পাৰে আৰু যেহেতু বিশপ কিটা পুৰা E3 থকা বিশপটো ডাইৰেক্ট গৈ পেলে A7টো এটেক কৰিব পাৰে এই হিমানখিনিয়ে বিশেষ মই ইয়াত তেনেকে একো ক'ব পৰা নাই এতিয়া প্ৰাঞ্জলে ক'লেহে বস্তুটো গম পাম ওকে তোমাৰ তাৰমানে পজিশনাল আন্ডাৰষ্টেণ্ডিংটো আছে তো এই বস্তুটোৱে যেটো এতিয়া মঞ্জুৱে ক'লে সেই বস্তুটোৱে বহুত জৰুৰী হয় যে আমি পজিশনটো কি বুলি কয় ইভ্যালুৱেট বুলি কয় শব্দটো ইভ্যালুৱেট মানে যিকোনো এটা পজিশনক আমি কিমান ভাল কিমান বেয়া এই বস্তুটো আমি চাব লাগে নেক্সট হৈছে পইণ্টটো তাত ইভ্যালুৱেটত আমি চাব লাগে যে কাৰ পিসেছবোৰ বেছি এক্টিভ হৈ আছে কাৰ কম এক্টিভ হৈ আছে তাৰ পিছত 3 নম্বৰ পইণ্টত চাব লাগে আমাৰ পিস কিটা বা অপোনেন্টৰ পিস কিটাই কোনটো সাইডে এটেক কৰিব পাৰে হেতু বহুত ইম্পৰ্টেন্ট কাৰণ যদি আমাৰ পিস কিটাই কুইন সাইডে এটেক কৰিব পাৰে আৰু আমি খেলি আছো কিং সাইডে তো কামৰ নহৈছে পিস কিটা ইউজলেস এই পজিশনটো যদি আমি চাও হোৱাইটৰ অল দা পিসেছ যিমান পিসেছ আছে কুইন সাইডে খেলিব কাৰণে অলমোস্ট ৰেডি হৈ আছে তোমালোকে যদি ভালকৈ চোৱা এইখন ৰুকো মই এনেকে লৈ আহিব পাৰো আৰু কুইন সাইডে আমাৰ কি আছে ব্লেকৰ কিংটো আছে সো এতিয়া কিংটো আছে এটেক কৰিব লাগে পিসেছ খিনি আছে লৈ যাব লাগে এটেক কৰিবলৈ হিমানখিনি আমি পইণ্ট 1ত বুজি পালো এতিয়া 2 নম্বৰ পইণ্টটো যেটো সবতকৈ ইম্পৰ্টেন্ট পইণ্ট হৈছে আমি ৰাস্তাটো উলিয়াব লাগে that is called breakout আমি ব্ৰেকআউট কেনেকে কৰিম ব্ৰেকআউটটো নৰমালি সদায় পনেৰে কৰে ঠিক আছে তো ইয়াত হোৱাইটে খেলিছে A4 কিয় খেলিছে just to break out the pawn structure যেহেতু ব্লেকৰ সব পিস প্ৰায় কিং সাইডে আছে ন হুমাই আছে উলাই আহিব পৰা নাই এইবোৰ পিস যেহেতু কিং সাইডে আছে আৰু ডিফেন্স কৰিবলৈ আহিব পৰা নাই যদি আহি যায় ওয়েল এন্ড গুড যদি নাহে তেতিয়া তো গেম হাৰিবই এতিয়া নাইট C8 খেলিলে A5 লৈ গৈছে পিস পন কিটা A6 এতিয়া এই সালটো দিয়াটো অলমোস্ট ফোর্স মুভ হৈ গৈছে পজিশনটো যদি ভালকৈ চোৱা হোৱাইটে যদি পন পুশ কৰিব পাৰে ব্লেকৰ কিং সাইডটো একদম ব্ৰেক আউট কৰি দিব সো ব্লেকে পন A6 দি পিনে A পনটো ব্লক কৰিছে A পন মানে হোৱাইটৰ A পনটো ব্লক কৰিছে এতিয়া কি কৰিব বা তোমালোকে কি কৰিবা মঞ্জু তুমি কি দিবা এই পজিশনটো B4 খেলিব নোৱাৰে বিশপ আছে এতিয়া যদি তোমালোকে B4 ভাবিছা তো বিশপটো ইয়াত আছে কিন্তু B4 টো ইমানো বেয়া চাল নহয় ব্ৰেক আউট কৰিব চেষ্টা কৰিছে কিন্তু এবাৰলে C5 ঠেলি লবও পাৰি নেকি ফাইল
টো অপেন কৰিছে কিন্তু প্ৰবলেমটো কি হৈছে বিশপটো Bishop. ইয়াত আহি সি আকৌ এটেক কৰে Hmm. সো আমি এই বস্তুটো অপোনেণ্টক এলাউ কৰিব নোৱাৰো আমি অপোনেণ্টক যিমান পাৰো হেচি ধৰিব লাগে Hmm. অপোনেণ্টৰ পিছ কিটা চাল দি এটেক কৰি দিব আমাক আমি আকৌ পলাম টেম্পো লছ হ'ব এইটো নহ'ব সো ইয়াত হোৱাইটে বিৰাটে ধুনীয়াকৈ ব্ৰেক থ্ৰু কৰিছে D5 Hmm. আৰু ব্ৰেক কৰিছে এই পন কিটা যদি এবাৰ আমি পুৰা উইক কৰি দিব পাৰো তেতিয়া আমাৰ গোটেই পিস পন সব যিমান আছে সব এন্ট্ৰি কৰিব পাৰে কিয় কাৰণ এইগিটাই হৈছে মেইন বডিগাৰ্ড আমাৰ কেসলিং যেতিয়া কৰো কেসেলৰ মেইন যিকিটা পিলাৰ হয় এই পন কিটাই হয় পন কিটা ব্ৰেক কৰা মানে পিসখিনি সোমাই যাব পাৰে Hmm. C5 তো অবভিয়াসলি ব্ল্যাকে এক্সচেঞ্জ কৰিব বিচৰা নাই সেইটোৱে খেলিব Knight A4 এতিয়া নাইটটো কিয় আনিছে জাস্ট টু টেক দ্য আউটপোষ্ট এটো আউটপোষ্ট আৰু পুটিং প্ৰেছাৰ অন দ্য C5 পন আৰু নেক্সট বেলেগ কিছুমানো আইডিয়া আছে কুইনে এটো খালে আমি ডাইৰেক্ট এটো খাম আৰু ডিসকভাৰ এটেক এটা হৈ যায় Hmm. দেখিছা কুইন পলাব লাগিব আকৌ তাৰ পিছত বিভিন্ন ধৰণৰ প্ৰবলেম ফেস কৰিব তাৰ পিছত কুইন C7 B4 এতিয়া খেলিছে এতিয়া কি হৈছে বিশপটো আহিব নোৱাৰে Hmm. সো পনে- বিশপটো আহিব নোৱাৰে যেতিয়া বিশপটো ডেভেলপ নহয় এতিয়া যদি পনেৰে খায় ইটস ওকে আমাৰ কাৰণে একো প্ৰবলেম নাই সো ইয়াত ব্ল্যাকে পনেৰে পনটো খাই দিলে ব্ল্যাকৰ এটো ফাৰ্স্ট মানে ডিসিসিভ মিস্টেক আদাৰৱাইজ ব্ল্যাকে যিমান হলেও পজিশনটো অলপ হলেও হোল্ড কৰিব পাৰিলেহেঁতেন কিন্তু যেতিয়া এটো খাই দিলে কি এলাও কৰিছে আমাক এতিয়া ৰুকখন F1 খেলিছে এটো চাল দিয়াৰ বহুত ইম্পৰ্টেন্ট কাৰণ এটা আছে কাৰণটো হৈছে এই বিশপটো ডেভেলপ কৰাব বিচাৰিছে এটা বেড স্কোয়াৰ Hmm. কিয় চোৱা ইয়াত কিছুমান বস্তু যদি তোমালোকে বৰ্ডত ভালকৈ চোৱা এতিয়া ব্ল্যাকে যদি ডিফেন্স কৰিব বিচাৰে পিস কিটা কুইন সাইডে আনিবলৈ চেষ্টা কৰিব কাৰেক্ট এতিয়া ডাইৰেক্ট যদি নাইটটো ইয়াত খেলি দিয়ে তেতিয়া কি হ'ব এই নাইটটো কি কৰি আছিল ৰুকখন ডিফেন্স তো নাইটটো যদি ইয়াত ডাইৰেক্ট খেলে এইটো চোৱা এটা বিৰাটেই ইন্টাৰেষ্টিং স্ট্ৰাকচাৰ বনি আছে মই প্ৰত্যেকবাৰে স্ট্ৰাকচাৰৰ কথা কওঁ বিশপ H7 চেক কিঙে খাব নাইটে খাব আমি ৰুকেৰে ৰুকখন খাই দিম আৰু আমাৰ এক্সচেঞ্জ আপ গেমখন আমি তাৰপিছত আৰামত জিকিব পাৰিম that is why knight to D7 possible নহয় এতিয়া বিশপটো ডেভেলপ কৰিবলৈ অনলি চান্স আছে ইয়াত নোৱাৰে ডেভেলপ কৰিবলৈ ইয়াত ডেভেলপ কৰি পিনে নিজৰ পিস কিটাকে ব্লক কৰিব জানো নকৰে সো ইয়াত ডেভেলপ কৰিব এই সালটো দিয়াব বিচাৰিছিলে হোৱাইটৰ সৰি ব্ল্যাকৰ এটো দিয়াৰ লগে লগে এটি কি কৰিব C5 so now attacking with a tempo pawn push কৰিছে আৰু tempo collect কৰিছে tempo মানে সবে জানা টাইম চেছ মুভৰ টাইম বিশপটো ইয়াত দিছে কিয় দিছে ৰুকখন এটেক কৰিছে এই পজিশনটো যেটো আহিছে এই পজিশনটো তোমালোকে পুৰা টেকটিক্যালি ক্যালকুলেশন কৰিব জানিব লাগিব আদাৰৱাইজ এই যিমানখিনি কাম কৰিলা সেইখিনি কাম ওয়েস্ট হৈ যাব এজন ভাল চেছ প্লেয়াৰৰ এই পজিশনটোৰ প্ৰায় যেটো ক্যালকুলেশন কৰে যিমানখিনি শিকিবলৈ মানে ডিপলি তাহাদি বস্তুবোৰ চিন্তা কৰি লয় যিমান অপৰচুনিটিজ আছে সব ক্যাপচাৰ কৰে সেই বস্তুটো হে ইম্পৰ্টেন্ট হয় ইয়াৰ কাৰণে কি কৰিব লাগে মই পাছত বুজাম কিন্তু এতিয়া এটো বুজাব গলে বহুত দীঘলীয়া ভিডিও হ'ব সো ইয়াত ৰুকখন এটেক কৰিছে ৰুকখন বচাব লাগে নে কি কৰিব লাগে তে গেমখনত কি হল D6 খেলিছে সেইটোৱে ভাবিছিলো দেই কুইন টেক্স পন এই পজিশনটোত কুইন টেক্স পনটো তো ব্লান্ডাৰ হয় কুইনটো ইয়াত বা ইয়াত দিব লাগিছিল তেতিয়াও গেমখন হাৰিব ফৰ এক্সাম্পল কুইন ডাইৰেক্ট পন পুশ কৰিবচোন কুইনাৰ খাইলে কুইনটো ৰবা দেখাইছো কুইনটো যদি ইয়াত আহে তেতিয়া আমি বিশপটো F5 দিম কুইনটো ইয়াত আহিব আমি পন পুশ কৰিম এতিয়া এই ৰুকখনৰ কোনো তেনেকুৱা ভ্যালু নাই পজিশনটোত কিয় আমি ইয়াত বেছি পিসেছবোৰ খাব পাৰিম এটো বস্তু বুজি পালা এতিয়া যদি ডাইৰেক্ট কুইন ইনটু পন কৰে এতিয়া কি হৈছে চোৱা এটো একেটা লাইনত আহি গৈছে সো এটো এটা স্ট্ৰাকচাৰ বনিছে যেটো এক্স-ৰে এটেক হৈ আছে আৰু আমি ডিসকভাৰ এটেক কৰিবলৈ চান্স পাইছো নাইট B2 এটেক কৰিছো কুইনটো
কুইন D8 বিশপ টেক্স A6 গোটেই পনখিনি খতম কৰি দিছে আৰু গোটেই হোৱাইটৰ যিমান পিচ আছে টুৱাৰ্ডছ দ্য কিং এতিয়া এইটো চেকমেট থ্ৰেট আছে বিশপে নাইটটো খাব নোৱাৰে কুইন D7 এতিয়া কি দিব তোমালোকে গেমটো পজ কৰি অকমান চাব পাৰা আদাৰৱাইজ যদি আনসাৰ পাইছা ভেৰি গুড তো এইটো পজিশনত ব্লেকক সৰি হোৱাইটে বিশপ টেক্স জি হে ওলাইছে B7 নৰ্মেলি কিংটো কিং সাইড থাকে যে এইটো সাইডে জি হয় কাৰণে মুখত জি ওলাই আছে এতিয়া কুইন টেক্স বিশপ C6 কোন গিটা চোৱা কেনেকে খুজ কাঢ়িছে আৰু এই বস্তুটো কিয় পসিবল হ'ল অথনিতে বিশপটো D6 খেলাব দিছিলে সেইটো কাৰণে পনটো এক্টিভলি পুশ কৰিবলৈ পসিবল হৈছে বিশপ এটো এনে কৰিছে এতিয়া ৰিজাইন দিব হ'ল আৰু এটো বিশপ টেক্স সো আমি সিম্পল এটো খাই দিম আমি লাষ্টত কুইন আপ হৈ যাম এপিনে যদিও এটো খায় তো আমি কি কৰিম আমি ৰুকেৰে এটো খাম ফৰ এক্সাম্পল এটো আমি এটো খাম নেক্সট ৰুক A8 চেক কিং উঠাব নোৱাৰে চেকমেটে হ'ব সো চাৰিও পিনৰ পৰা হোৱাইটে ব্লেকৰ কিং সাইডটো ডেস্ট্ৰয় কৰিলে প্ৰথম সালে কোনটো সাইডত এটেক কৰিব পাৰে দেখিলে যে ব্লেকৰ কুইন সাইড যিটো সাইডত কিংটো আছে সেই সাইডে পুৰা ফুল এটেক কৰিব পাৰে তাৰ পিছত কি কৰিলে সেকেন্ড ষ্টেজ পন ব্ৰেক আউট কৰিলে নিজৰ পন পুশ কৰি লৈ গল আৰু অপোনেন্টৰ পন যিমান আছে সেইখিনি ব্ৰেক আউট কৰি পিনে কিংটো চেকমেট দিবলৈ বা গেমখন জিকি গল তো আজি এই গুটেখিনি বস্তু এটোৱে আছিল তো আশা কৰো তোমালোকে বুজি পালা তো মঞ্জু তুমি কি বুজি পালা প্ৰায় বহুতখিনিয়ে বুজি পালো বহুতখিনি মানে বস্তুটো কেনেকে এটেক কৰিব লাগে কেনেকে বস্তুখিনি মানে আগবাঢ়ি যাব লাগে আৰু যিহেতু কিছুমান মুভ ভুল হৈ গৈছে কিছুমান দেখি পাইছো তাৰ মাজতে কিছুমান নাই দেখা এনেকে প্ৰেক্টিচ কৰি থাকিলে তোমালোকেও দেখি পাবা সেয়াই প্ৰেক্টিচটো মেইন হয়নে ঠিক আছে তেনেহলে আজি ভিডিওটো ইয়াতে শেষ কৰো ভাল লাগিলে লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ'বোৰ তোমালোকৰ ফ্ৰেণ্ডছকো পাৰিলে শ্বেয়াৰ কৰিবা কাৰণ তেওঁলোকেও অলপ শিকিব পাৰিব আমাৰ ভিডিঅ'ৰ পৰা হয়নে আৰু আজি যিহেতু মই প্ৰথম আহিছো আৰু এনেকে তোমালোকক আৰু লগ পাই থাকিম বুলি আশা কৰিলো আজিলে তেতিয়া হলে বাই বাই